আজি 21/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপ-দাদা ৰিভাইজ 18/1/1998 চন। আজি বাবাই কৈছে শক্তিৰ কিৰণ দিয়াৰ সেৱা কৰিবলৈ আসক্তি মুক্ত হৈ বেহদৰ বৈৰাগী হোৱা। আজিৰ দিনটি বিশেষ স্নেহৰ দিন। অমৃতবেলাৰ পৰা আৰম্ভ কৰি চাৰিওফালৰ সন্তানসকলে নিজৰ অন্তৰৰ স্নেহ বাপ-দাদাৰ অৰ্থে অৰ্পিত কৰি আছিল। সকলো সন্তানৰে স্নেহৰ মণিৰ মালা বাপ-দাদাৰ ডিঙিত পৰি গৈ আছিল। আজিৰ দিনটিত এফালে স্নেহৰ মণিৰ মালা, আনফালে মিঠা মিঠা আপত্তিৰ মালাও আছিল। কিন্তু এইটো বছৰ আপত্তিবোৰত পাৰ্থক্য দেখা গ'ল। আগতে আপত্তি আছিল মোকো লগত লৈ যোৱা হ'লে মই সাকাৰ প্ৰতিপালন পোৱা নাই। এইটো বছৰ গৰিষ্ঠ সংখ্যকৰে আপত্তি এইটোৱে যে এতিয়া পিতাৰ সমান হৈ আপোনাৰ ওচৰলৈ গুচি যাওঁ। সমান হোৱাৰ উৎসাহ উদ্দীপনা গৰিষ্ঠ সংখ্যকৰেই ভাল আছিল। সমান হোৱাৰ ইচ্ছা বহুত তীব্ৰ হৈ যাওঁ আহি যাওঁ বাৰ্তালাপত বহুত সন্তানৰে এইটো সংকল্প আছিল। বাপ-দাদাইও সন্তানসকলক এয়াই কয় সমান হোৱা, সম্পন্ন হোৱা, সম্পূৰ্ণ হোৱা। ইয়াৰ সাধন সদাকালৰ বাবে বহুত সহজ। সকলোতকৈ সহজ সাধন হৈছে সদায় স্নেহৰ সাগৰত সমাহিত হৈ যোৱা। যেনেকৈ আজিৰ দিনটিত স্নেহত সমাহিত হৈ আছিলা। অন্য কিবা স্মৃতিত আছিল জানো? বাপ-দাদাৰ বাহিৰে আন কিবা স্মৃতিত আছিলেনে? উঠোতে বহোতে স্নেহত সমাহিত হৈ থাকিলা। চলোতে ফুৰোতে স্মৃতিত কি আছিল? পিতা ব্ৰহ্মাৰ চৰিত্ৰ আৰু চিত্ৰও সন্মুখত আছিল আৰু চৰিত্ৰও স্মৃতিত আছিল। সকলোৱে স্নেহৰ অনুভৱ আজি বিশেষভাৱে কৰিলা নহয়? পৰিশ্ৰম হ'ল জানো? সহজ হৈ গ'ল নহয়? স্নেহ এনেকুৱা শক্তি যে সকলো পাহৰাই দিয়ে। দেহো স্মৃতিলৈ নাহে, দেহৰ জগতো স্মৃতিত নাহে। স্নেহে পৰিশ্ৰমৰ পৰা মুক্ত কৰি দিয়ে। য'ত স্নেহ থাকে ত'ত পৰিশ্ৰম নাথাকে। স্নেহে সদায় সহজে বাপ-দাদাৰ হাত নিজৰ ওপৰত অনুভৱ কৰায়। স্নেহে ছত্ৰছায়া হৈ মায়াজিত কৰি দিয়ে। যিমানেই ডাঙৰ সমস্যাৰূপী পাহাৰ নহওঁক, স্নেহে পাহাৰকো পানীৰ দৰে পাতল কৰি দিয়ে। গতিকে স্নেহত থাকিব জানানে? আজি থাকি দেখিলা নহয় কিবা স্মৃতিত আহিল জানো? অহা নাই নহয়? বাবা বাবা আৰু বাবা এটাই স্মৃতিত লীন হৈ থাকিলা। সেয়েহে বাপ-দাদাই কয় অন্য একো পুৰুষাৰ্থ কৰিব নালাগে। স্নেহৰ সাগৰত সমাহিত হৈ যোৱা। সমাহিত হ'ব জানানে? কেতিয়াবা সন্তানসকলে স্নেহৰ সাগৰত সমাহিত হয়, কিন্তু অলপ সময় সমাহিত হ'ল আকৌ বাহিৰলৈ ওলাই আহে। এতিয়াই ক'ব বাবা, মৰমৰ বাবা, স্নেহৰ বাবা আৰু এতিয়াই বাহিৰলৈ ওলাই অন্য কথাত লাগি যায়। বছ অলপমান যেনেকৈ কোনোবাই ডুব মাৰি ওলাই আহে নহয়, তেনেকৈ স্নেহত সমাহিত হ'ল, ডুব মাৰিলে ওলাই আহিল। সমাহিত হৈ থাকা, তেতিয়া স্নেহৰ শক্তিয়ে সকলোৰে পৰা সহজে মুক্ত কৰি দিব। সকলো সন্তানৰ ব্ৰাহ্মণ জন্মৰ আদিৰ অনুভৱ স্নেহে ব্ৰাহ্মণ কৰি তুলিলে, স্নেহে পৰিৱৰ্তন কৰিলে। নিজৰ জন্মৰ আদি সময়ৰ অনুভৱ স্মৃতিত আছে নহয়? জ্ঞান আৰু যোগটো পালা, কিন্তু স্নেহে আকৰ্ষিত কৰি পিতাৰ কৰি দিলে। যদি সদায় স্নেহৰ শক্তিত থাকা, তেন্তে সদাকালৰ বাবে পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। এনেও মুক্তিবৰ্ষ পালন কৰি আছা নহয়? গতিকে পৰিশ্ৰমৰ পৰাও মুক্ত। তাৰ সাধন হৈছে স্নেহত সমাহিত হৈ থকা। স্নেহৰ অনুভৱ সকলোৰে আছে নহয় নে নাই? যদি কাৰোবাক সোধা যে বাপ-দাদাৰ প্ৰতি সকলোতকৈ বেছি স্নেহ কাৰ আছে, তেতিয়া সকলোৱে হাত উঠাব যে মোৰ আছে। সকলোৱে হাত লৰালে। মৌনতাৰ হাত উঠোৱা, আৱাজ কৰি নহয়। সেয়েহে বাপ-দাদাই আজি এয়াই কয় যে স্নেহৰ শক্তি সদায়
কাৰ্যত ব্যৱহাৰ কৰা। সহজ নহয় জানো? যোগ লগোৱা, দেহ পাহৰি যাওঁ, দেহৰ জগত পাহৰি যাওঁ, মায়াজীত হওঁ। যেতিয়া স্নেহৰ ছত্ৰছায়াত থাকিবা, তেতিয়া স্নেহৰ ছত্ৰছায়াৰ ভিতৰলৈ মায়া আহিব নোৱাৰে। স্নেহৰ সাগৰৰ বাহিৰলৈ অহা নহয়, তেতিয়া মায়াই দেখা পায় আৰু নিজৰ কৰি লয়। নোলাবাই, সমাহিত হৈ থাকা। স্নেহীয়ে যিকোনো কাৰ্য কৰিও স্নেহীক পাহৰিব নোৱাৰে। স্নেহত সমাহিত হৈ সকলো কাম কৰে। গতিকে যেনেকৈ আজিৰ দিনটোত সমাহিত হৈ থাকিলা, তেনেকৈ সদায় স্নেহত থাকিব নোৱাৰা জানো? স্নেহে সহজেই সমান কৰি তুলিব, কিয়নো যাৰ প্ৰতি স্নেহ আছে তেওঁৰ নিচিনা হোৱা এয়া কঠিন নহয়। পিতা ব্ৰহ্মালৈ আন্তৰিক স্নেহ আছে। পিতা ব্ৰহ্মাৰো সন্তানসকলৰ প্ৰতি অতি স্নেহ আছে। সদায় এটি এটি সন্তানক জাগ্ৰত কৰি বিশেষভাৱে সমান হোৱাৰ শক্তিৰ কিৰণ দি থাকে। যেনেকৈ অতীতৰ জীৱনত এটি এটি ৰত্নই চাই প্ৰতিটো ৰত্নৰ মূল্যক জানি বিশেষ কামত লগায়, তেনেকৈ এতিয়াও এটি এটি ৰত্নক বিশেষ ৰূপত বিশেষত্বক কামত লগাবলৈ সদায় সংকল্প দি থাকে। আৰু প্ৰত্যেকৰে বিশেষত্বৰ বাহ গীত গাই থাকে। বাহ মোৰ অমূল্য ৰত্ন। বহুত সন্তানে ভাবে যে পিতা ব্ৰহ্মাই বতনত কি কৰে? আমিতো ইয়াত সেৱা কৰি থাকোঁ আৰু পিতা ব্ৰহ্মাই তাত বতনত কি কৰে? কিন্তু পিতাই কয়, যেনেকৈ সাকাৰ ৰূপত সদায় সন্তানসকলৰ লগত আছিল, তেনেকৈ বতনতো থাকে। সন্তানসকলৰ লগতেই থাকে, অকলে নাথাকে। সন্তানৰ অবিহনে পিতাৰো মজা নালাগে। যেনেকৈ সন্তানসকলৰ পিতা অবিহনে একো ভাল নালাগে, এনেকৈ পিতাৰো সন্তান অবিহনে অন্য একো ভাল নালাগে। অকলে নাথাকে, লগত থাকে। সাকাৰতো সংগৰ অনুভৱ সাকাৰ ৰূপত কিছু সন্তানে কৰিব পাৰিছিল। এতিয়াও অব্যক্ত ৰূপত প্ৰত্যেক সন্তানে যি সময়ত বিচাৰে, যেতিয়াই বিচাৰে সংগ লৈ থাকে। যেনেকৈ চিত্ৰত দেখুৱাই নহয়, তেওঁলোকে প্ৰতিগৰাকী গোপীৰ লগত শ্ৰীকৃষ্ণক দেখুৱাই দিছে, কিন্তু এয়া এই সময়ৰে গায়ন। এতিয়া অব্যক্ত ৰূপত প্ৰতিগৰাকী সন্তানৰ সৈতে যেতিয়াই বিচাৰে, লাগিলে ৰাতি 2 বজাত, 2:30 বজাত, যিকোনো সময়ত সংগ লৈ থাকে। সাকাৰতো সেৱা কেন্দ্ৰত কেতিয়াবা কেতিয়াবা পৰিক্ৰমা লগোৱা হয়, কিন্তু এতিয়া অব্যক্ত ৰূপতো পবিত্ৰ প্ৰবৃত্তি মাৰ্গতো পৰিক্ৰমা লগায়। পিতাৰ কামনো কি? সন্তানসকলক সমান কৰি লগত লৈ যোৱা। এয়াইতো কাম, আৰু কি? সেয়েহে ইয়াতেই ব্যস্ত হৈ থাকে। গতিকে আজিৰ দিনটিত বাপ-দাদাই সন্তানসকলক বিশেষ পৰিশ্ৰমৰ পৰা মুক্ত হোৱা বৰদান দিছে। যি কাৰ্যই কৰা ডবল লাইট হৈ কাৰ্য কৰিবা। এতিয়া পৰিশ্ৰমো মনোৰঞ্জন যেন অনুভৱ কৰিবা, কিয়নো বাপ-দাদাৰ সন্তানসকলে পৰিশ্ৰম কৰা, যুদ্ধ কৰা, হাৰা আৰু জিকাৰ খেল খেলা এয়া ভাল নালাগে। তেন্তে মুক্তিবৰ্ষ পালন কৰি আছা নহয়? পালন কৰি আছা নে পৰিশ্ৰমত লাগি আছা? আজিৰ দিনটিত বিশেষকৈ এইটো বৰদান স্মৃতিত ৰাখিবা, পৰিশ্ৰমৰ পৰা মুক্ত হোৱা। এই সংগম যুগ পৰিশ্ৰমৰ পৰা মুক্ত হোৱাৰ যুগ, আনন্দ উল্লাসত থাকিবৰ বাবে। যদি পৰিশ্ৰম হয়, তেন্তে আনন্দ উল্লাস থাকিব নোৱাৰে। এটাই যুগ পৰমাত্মা আৰু আত্মাসকলৰ আনন্দ উল্লাস কৰাৰ যুগ। আত্মা পৰমাত্মাৰ স্নেহৰ যুগ, মিলনৰ যুগ। গতিকে দৃঢ় সংকল্প কৰা যে আজিৰ পৰা পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাম। হবা নহয়? আকৌ এনেকুৱা নহয়, ইয়াততো হাত উঠোৱা আৰু তালৈ গৈ কবা কি কৰোঁ, কেনেকৈ কৰোঁ? কিয়নো বাপ-দাদাৰ ওচৰত প্ৰত্যেক সন্তানৰ দৃঢ় সংকল্প কৰাৰ সম্পূৰ্ণ ফাইল আছে। বাপ-দাদাই কেতিয়াবা সন্তানসকলৰ ফাইল চাই, বাৰে বাৰে দৃঢ় সংকল্প কৰিছা নহয়? যেতিয়াৰ পৰা জন্ম লৈছা আৰু এতিয়ালৈকে কিমানবাৰ সংকল্প কৰিছা, এইটো কৰিম, এইটো কৰিম, কিন্তু সেয়া পূৰ কৰা নাই।
বাৰ্তালাপ বহুত ভাল কৰে, বাপ দাদাকো আনন্দিত কৰি দিয়ে। যেনেকৈ জিজ্ঞাসুসকলক প্ৰভাৱিত কৰি দিয়া নহয়, তেনেকৈ বাপ দাদাকো প্ৰভাৱিত কৰি দিয়ে। কিন্তু দৃঢ় সংকল্পৰ প্ৰভাৱ অলপ সময় থাকে, সদায় নাথাকে। সেয়েহে বাপ দাদাৰ ফাইলটো বাঢ়ি গৈ থাকে। যেতিয়া কোনো অনুষ্ঠান হয় তেতিয়া বাপ দাদাৰ ফাইলত এখন প্ৰতিজ্ঞাপত্ৰটো জমা হৈয়েই যায়। সেইবাবে বাপ দাদাই নিলিখায়। আজিও সকলোৱে সংকল্পটো কৰি আছে, এতিয়ালৈ চলি আছে। ফাইলত কাগজ কেতিয়ালৈকে থাকে বাপ দাদাইও চাই থাকে। সন্তানসকল পিতাৰ সমান হোৱা আৰু ফাইল শেষ হৈ ফাইনেল হৈ যাব। এতিয়াতো অসংখ্য ফাইল আছে, সেয়েহে কেৱল স্নেহত ডুবি থাকা, স্নেহৰ সাগৰৰ পৰা বাহিৰলৈ নাহিবা। পিতা ব্ৰহ্মাৰ প্ৰতি আন্তৰিক স্নেহ আছে নহয়, গতিকে স্নেহীক অনুসৰণ কৰা কঠিন নহয়। স্নেহৰ কাৰণে কোৱাও যে য'ত স্নেহ আছে ত'ত জীৱনো উৎসৰ্গিত হৈ যায়। বাপ দাদাইতো জীৱন উৎসৰ্গিত কৰিবলৈ নকয়, পুৰণা সংসাৰ উৎসৰ্গিত কৰি দিয়া। ইয়াৰ চূড়ান্ত তাৰিখ নিৰ্ধাৰিত কৰা। অন্য অনুষ্ঠানৰ তাৰিখটো নিৰ্ধাৰিত কৰা। 20 তাৰিখে হ'ব, 24 তাৰিখে হ'ব। ইয়াৰ তাৰিখ কেতিয়া চূড়ান্ত কৰিবা? ইয়াৰ তাৰিখ বাপ দাদাই নিৰ্ধাৰিত কৰিবনে? বাপ দাদাই কেতিয়া শব্দটি নকয়েই, এতিয়া বুলি কয়। বাপ দাদাই কেতিয়াবলৈ ৰৈ থাকে জানো? এতিয়া বুলি কয়। যি কৰিব লাগে সেয়া এতিয়াই কৰা। কিন্তু বাপ দাদাটো সমৰ্থ হয়, সেয়েহে সমৰ্থৰ হিচাপটো এতিয়া বুলিয়েই ক'ব। সন্তানসকল কেতিয়াৰ অভ্যাসত অভ্যস্ত হৈ গৈছে। সেইবাবে বাপ দাদাই সন্তানসকলক কয় যে এইটো তাৰিখ কেতিয়া নিৰ্ধাৰিত কৰিবা। তোমালোকেও কেতিয়া বুলি কোৱা, সেয়েহে পিতাইও কেতিয়া বুলিয়ে কয়। এতিয়া সময় অনুসৰি সকলোৰে বেহদৰ বৈৰাগ্য বৃত্তি জন্মিবই। কিন্তু বাপ দাদাই ভাবে যে সময় যাতে সন্তানসকলৰ শিক্ষক নহয়, যিহেতু পিতা শিক্ষক, তেন্তে সময়ত হোৱা এয়া হৈছে সময়ক শিক্ষক কৰি লোৱা। তাত নম্বৰ কম হৈ যায়। এতিয়াও অনেক সন্তানে কয় সময়ে শিকাই দিব, সময়ে পৰিৱৰ্তন কৰি দিব। সময় অনুসৰিতো গোটেই বিশ্বৰ আত্মাসকলৰে পৰিৱৰ্তন হ'ব। কিন্তু তোমালোক সন্তানসকলে সময়ৰ অপেক্ষা নকৰিবা, সময়ক শিক্ষক কৰি নল'বা। তোমালোক বিশ্বৰ শিক্ষকৰ মাষ্টৰ, বিশ্ব শিক্ষক হোৱা, ৰচয়িতা হোৱা। সময় ৰচনা, গতিকে হে ৰচয়িতা আত্মাসকল, ৰচনাক শিক্ষক কৰি নল'বা। পিতা ব্ৰহ্মাই সময়ক শিক্ষক কৰি নল'লে। বেহদৰ বৈৰাগ্য আদিৰ পৰা অন্তলৈকে থাকিল। আদিত দেখিলা, ইমান শৰীৰক খটুৱালে, মন খটুৱালে, ধন খটুৱালে, কিন্তু অলপো আসক্তি নাথাকিল। শৰীৰৰ কাৰণে সদায় স্বভাৱসিদ্ধ বাণী এয়াই আছিল, বাবাৰ ৰথ। মোৰ শৰীৰ নহয়, বাবাৰ ৰথ। বাবাৰ ৰথক খুৱাওঁ, মই খাওঁ নহয়। শৰীৰৰ পৰাও বেহদৰ বৈৰাগ্য। মনতো মনমনা ভৱ আছিলেই, ধনো খটুৱালে, কিন্তু কেতিয়াও এইটো সংকল্প উদয় নহ'ল যে মোৰ ব্যৱহাৰ হৈ আছে। কেতিয়াও বৰ্ণনা নকৰিলে যে মোৰ ধন ব্যৱহাৰ হৈ আছে বা মই ধন খটুৱাইছোঁ। বাবাৰ ভঁৰাল ভোলানাথৰ ভঁৰাল। ধনক মোৰ বুলি ভাবি ব্যক্তিগতভাৱে নিজৰ প্ৰতি এটকাৰ বস্তু ব্যৱহাৰ নকৰিলে। কন্যা মাতাসকলৰ দায়িত্ব, কন্যা মাতাসকলক ইচ্ছাপত্ৰ কৰি দিলে। মোৰ বোধ নাই। সময়, শ্বাস নিজৰ প্ৰতি নহয়, তাৰ পৰাও বেহদৰ বৈৰাগী হৈ থাকিল। ইমানখিনি প্ৰকৃতি দাসী হোৱা স্বত্বেও কোনো অতিৰিক্ত সাধন ব্যৱহাৰ নকৰিলে। সদায় সাধাৰণ জীৱন যাপন কৰিলে। কোনো বিশেষ বস্তু নিজৰ কাৰ্যত ব্যৱহাৰ নকৰিলে। বস্ত্ৰলৈকে একে প্ৰকাৰৰ বস্ত্ৰ অন্তলৈকে থাকিল, সলনিও নকৰিলে। সন্তানসকলৰ কাৰণে ঘৰ সাজিলে, কিন্তু নিজে ব্যৱহাৰ নকৰিলে। সন্তানসকলে কোৱাত শুনিও উপৰাম হৈ থাকিল। সদায় সন্তানসকলৰ স্নেহ দেখিও এয়াই কৈছিল,
সকলো সন্তানসকলৰ বাবে। গতিকে ইয়াক কোৱা হয় যে বেহদৰ বৈৰাগ্য বৃত্তি প্ৰত্যক্ষ জীৱনত আছিল। অন্তত চোৱা, সন্তান সন্মুখত আছে, হাতত ধৰি আছে, কিন্তু মোহ আছিল জানো? বেহদৰ বৈৰাগ্য বৃত্তি। স্নেহী সন্তান, অন্যান্য সন্তান সন্মুখত থকা স্বত্বেও বেহদৰ বৈৰাগ্যত থাকিল। ছেকেণ্ডত উপৰাম বৃত্তিৰ বেহদৰ বৈৰাগ্যৰ প্ৰমাণ দেখিলা? এটাই নিচা, সেৱা। সেৱা আৰু সেৱা অন্য সকলো কথাৰ পৰা উপৰাম। ইয়াক কোৱা হয় বেহদৰ বৈৰাগ্য। এতিয়া সময় অনুসৰি বেহদৰ বৈৰাগ্য বৃত্তি জাগ্ৰত কৰা। বেহদৰ বৈৰাগ্য বৃত্তি অবিহনে শক্তিৰ কিৰণ দিয়াৰ সেৱা হ'ব নোৱাৰে। পিতাক অনুসৰণ কৰা। সাকাৰত পিতা ব্ৰহ্মা আছিল, নিৰাকাৰৰ কথাটো বাদ দিয়া। সাকাৰত সৰ্বপ্ৰাপ্তিৰ সাধন থকা স্বত্বেও, সকলো সন্তানৰ দায়িত্ব থকা স্বত্বেও, পৰিস্থিতিৰ সমস্যা অহা স্বত্বেও উত্তীৰ্ণ হৈ গ'ল নহয়। সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ লৈ ল'লে। বিশেষ কাৰণ হৈছে বেহদৰ বৈৰাগ্য বৃত্তি। এতিয়া সূক্ষ্ম সোণ শিকলিৰ আসক্তি। বহুত সন্তানেতো আসক্তিত বুজিয়েই নাপায় যে এয়া আসক্তি। ভাবে যে এয়াতো হয়েই, এয়াতো চলেই, মুক্ত হ'ব লাগে, তেনেকৈ নাভাবে। কিন্তু এনেকৈতো চলেই। অনেক প্ৰকাৰৰ আসক্তিয়ে বেহদৰ বৈৰাগী হ'বলৈ নিদিয়ে। হ'বলৈ বিচাৰে, সংকল্পও কৰে, হ'বই লাগিব। কিন্তু বিচৰা আৰু কৰা দুয়োটাৰে সন্তুলন নাই। বিচাৰে বেছি, কৰে কমকৈ। কৰিবই লাগিব। এইটো বৈৰাগ্য বৃত্তি এতিয়া জাগ্ৰত হোৱা নাই। মাজে মাজে জাগ্ৰত হয়, আকৌ সুপ্ত হৈ যায়। সময়টো কৰিবই, কিন্তু সন্মান সহকাৰে উত্তীৰ্ণ হ'ব নোৱাৰে। উত্তীৰ্ণ হ'ব, কিন্তু সন্মান সহকাৰে উত্তীৰ্ণও নহয়। সময়ত গতি তীব্ৰ, পুৰুষাৰ্থৰ গতি কম। স্থূল ৰূপতো পুৰুষাৰ্থটো কৰে, কিন্তু সূক্ষ্ম আসক্তিত বান্ধ খাই থাকে। যেতিয়া সন্তানসকলৰ গীত শুনে, উৰি যাওঁ উৰি যাওঁ, তেতিয়া বাপ-দাদাও বিচাৰে যে উৰক, কিন্তু আসক্তিয়ে উৰিবলৈ দিবনে? নতুবা ইফালৰ হৈও নাথাকিবা, সিফালৰ হৈও নাথাকিবা। এতিয়া সময় অনুসৰি আসক্তিমুক্ত বেহদৰ বৈৰাগী হোৱা। মনৰ পৰা বৈৰাগী জন্মক। কাৰ্যক্ৰম অনুসৰি যি বৈৰাগ্য জন্মে, সেয়াই অল্পকালৰ। নিজৰ সূক্ষ্ম আসক্তিক পৰীক্ষা কৰা। স্থূল কথাবোৰ এতিয়া শেষ হৈছে। কিছুমান সন্তান আসক্তিৰ পৰা মুক্ত হৈও কিন্তু সূক্ষ্ম আসক্তি অতি সূক্ষ্ম, যিটো নিজেও পৰীক্ষা কৰিব নোৱাৰে, গম পোৱাও নাযায়। পৰীক্ষা কৰা, ভালদৰে পৰীক্ষা কৰা। সম্পূৰ্ণতাৰ দৰ্পণেৰে আসক্তিক পৰীক্ষা কৰা। এয়াই পিতা ব্ৰহ্মাৰ স্মৃতি দিৱসৰ উপহাৰ, পিতা ব্ৰহ্মাক দিয়া। স্নেহ আছে নহয়, তেন্তে স্নেহত কি কৰা? উপহাৰ দিয়ে নহয়, গতিকে এইটো উপহাৰ দিয়া। এৰি দিয়া, সকলো আধাৰ এৰি দিয়া, মুক্ত হৈ যোৱা। বাপ দাদা আনন্দিতও হয় যে সন্তানসকলৰ উৎসাহ উদ্দীপনা জাগে। স্ব-উন্নতিৰ বহুত ভাল ভাল সংকল্পও কৰে। এতিয়া সেই সংকল্পবোৰ বাস্তৱত কৰি দেখুওৱা। ভাল বাৰু। আজি বিশেষকৈ শিক্ষকসকলৰ সংগঠন একত্ৰিত হৈছে। সেৱাৰ প্ৰতিদানত এই উৎসৱ ৰখা হয়। বাপ দাদা আনন্দিত হয় যে সন্তানসকলে সেৱাৰ ফল পাইছে আৰু পাই আছে বা পালন কৰি আছে, খাই আছে। সেৱাত ক্ৰমানুসৰি সফল হৈছে আৰু হৈ থাকিব। বাৰু। চাৰিওফালৰ দেশ বিদেশৰ স্নেহত সমাহিত হৈ থকা স্নেহী সন্তানসকলক সদায় পিতাৰ স্নেহৰ সাগৰত সমাহিত হৈ থাকোঁতা অতি সমীপৰ আত্মাসকলক সদায় পিতা ব্ৰহ্মাৰ বিশেষত্বসমূহ নিজৰ মাজত ধাৰণ কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক সদায় পৰিশ্ৰমৰ পৰা মুক্ত হৈ আনন্দ উল্লাসত থাকোঁতা পৰমাত্ম স্নেহত উৰোতা আত্মাসকলক পিতাৰ সমান হোৱাৰ সংকল্পক বাস্তৱত ৰূপায়িত কৰোঁতা এনেকুৱা অন্তৰ জিনোতা পিতাৰ অন্তৰত সমাহিত হৈ থকা সন্তানসকলক বিশেষকৈ আজিৰ দিনটোত পিতা ব্ৰহ্মাৰ
পদম পদম গুণ স্নেহ সহিত স্মৰণ স্বীকাৰ কৰিবা হওক। বাপ-দাদাটো সদায় সন্তানসকলৰ অন্তৰত থাকে, বতনত থাকিও সন্তানসকলৰ অন্তৰত থাকে। গতিকে এনেকুৱা অন্তৰত সমাহিত হৈ থকা সন্তানসকলক বাপ-দাদাৰ স্নেহৰূপী মুকুতাৰ থালি ভৰপূৰ কৰি স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। বৰদান সংকল্পৰূপী বীজ সদায় সমৰ্থ কৰি তোলোতা জ্ঞানী আত্মা হোৱা। সংকল্পৰূপী বীজ সদায় সমৰ্থ কৰি তোলোতা জ্ঞানী আত্মা হোৱা। জ্ঞান শুনা আৰু শুনোৱাৰ লগতে জ্ঞানস্বৰূপ হোৱা। জ্ঞানস্বৰূপ অৰ্থাৎ যাৰ প্ৰতিটো সংকল্প বাণী আৰু কৰ্ম সমৰ্থ হয়, ব্যৰ্থ সমাপ্ত হৈ যায়। য'ত সমৰ্থ আছে ত'ত ব্যৰ্থ থাকিব নোৱাৰে। যেনেকৈ পোহৰ আৰু আন্ধাৰ একেলগে নাথাকে, গতিকে জ্ঞান হৈছে পোহৰ, ব্যৰ্থ হৈছে আন্ধাৰ। সেইবাবে জ্ঞানী আত্মা মানে প্ৰতিটো সংকল্পৰূপী বীজ সমৰ্থ হওক। যাৰ সংকল্প সমৰ্থ, তেওঁৰ বাণী কৰ্ম সম্বন্ধ সহজেই সমৰ্থ হৈ যায়। শ্লোগান: সূৰ্যবংশত যাবলৈ হলে যোগী হোৱা, যোদ্ধা নহয়। সূৰ্যবংশত যাবলৈ হলে যোগী হোৱা, যোদ্ধা নহয়। ওম শান্তি। সূচনা: আজি মাহৰ তৃতীয় ৰবিবাৰ, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সকলো ব্ৰহ্মাৰ সন্তানে যাতে সংগঠিত ৰূপত সন্ধিয়া ৬:৩০ বজাৰ পৰা ৭:৩০ বজালৈ বিশেষ নিজৰ আকাৰী ফৰিস্তা ৰূপত স্থিত হৈ ডবল লাইট ফৰিস্তা হৈ বাপ-দাদাৰ সৈতে বিশ্বক পৰিক্ৰমা কৰি সকলোকে শক্তিৰ কিৰণ দিয়াৰ সেৱা কৰে। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিস্তা স্থিতিৰ অনুভৱ কৰা। ডবল দায়িত্ব থাকিলেও ডবল লাইট হৈ থাকা। ডবল লাইট হৈ থাকিলে লৌকিক দায়িত্বই কেতিয়াও ক্লান্ত নকৰিব, কিয়নো নিমিত্ত হোৱা। নিমিত্তৰ কি ক্লান্তি? নিজৰ গৃহস্থালী নিজৰ প্ৰবৃত্তি বুলি ভাবিলে বুজা হয়। নিজৰ নহয়েই তেন্তে বুজাৰ কি কথা? একেবাৰে উপৰাম আৰু স্নেহী বালক তথা মালিক। ওম শান্তি।